উত্তম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এইখন মহানগৰীতে সংঘটিত হৈছে এই ঘটনা শিৱৰাত্ৰিৰ ঘোটা খাব দিয়া হৈছিল খাইছিল কিন্তু ঘোটাৰ লগত খুৰাও মিহলাই দিছিল এনেও ভাঙৰ নিচা ভয়ংকৰ লগত আকৌ যদি খুৰা মিহলি কৰি দিয়া হয় হি কিমান ভয়ংকৰ হৈ থাকিব পাৰে কল্পনা কৰক যেটো বাতৰি আমালৈ আহিছে সেই বাতৰি আলমত গুটেখিনি কথা কৈছো আৰু আৰক্ষীয়ে যিখিনি তথ্য প্ৰকাশ কৰিছে তাৰ আলমতে আমি এইখিনি কথা আপোনালোকৰ সন্মুখত উল্লেখ কৰিছো ইতিমধ্যে সেন্ট্ৰেল পুলিচৰ ডিসিপিয়ে সংবাদমেল দিছে আজি দিনৰ ভাগতে আৰু সংবাদমেলতে গুটেখিনি কথা খতৰি কৰিছে 26 ফেব্ৰুৱাৰী ঘটনা আৰু 26 ফেব্ৰুৱাৰী এই ঘটনাৰ পাছত 1 মাৰ্চৰ দিনাহে যুৱতীগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে হোটেল কৰ্তৃপক্ষৰ সৈতে আমাৰ সাংবাদিকে কথা পাতিছিল তেতিয়া হোটেল কৰ্তৃপক্ষই সেইদিনাখন বৰ বিশেষ অস্বাভাৱিক আচৰণ দেখা নাছিল বুলি উল্লেখ কৰিছে অৱশ্যে সিসিটিভি ভিজুৱেলবোৰ চালেহে সকলো কথা গম পোৱা যাব দুজন যুৱক আৰু এগৰাকী যুৱতী সেই দুজন যুৱকৰ সৈতে আগৰে প্ৰায় চিনা পৰিচয় আছিল যুৱতীগৰাকীৰ আৰু হেহে চিনাকি সূত্ৰে সেই যুৱক দুজনৰ সৈতে হয়তো যুৱতীগৰাকীয়ে শিৱ পূজাৰ বা শিৱৰাত্ৰিৰ ঘোটা খাম বুলি খদৰি কৰিছিল আগ্ৰহ প্ৰকাশ কৰিলে যুৱকে ঘোটা দিলে কিন্তু সেই যুৱকৰ মনত হয়তো পৈশাচিক কামনা বাসনা জাগি উঠিল আৰু তাৰ পাছত ঘোটাৰ লগত খুৰা মিহলাই দিলে আৰু সেই নিচা ভয়ংকৰ হৈ উঠিল আৰু সেই যুৱতীগৰাকীক নিচাশক্ত কৰি গুৱাহাটীৰ ৰাজগড়ৰ এখন হোটেললৈ লৈ গ'ল হোটেলখনৰ নাম ৰশ্মি আৰু সেই ৰশ্মি হোটেলতেই যুৱক দুজনে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে জোৰ জবৰদস্তি কৰি নিচাশক্ত অৱস্থাৰ সুযোগ লৈ সেই যুৱক দুজনে এই পৈশাচিক কাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে 26 ফেব্ৰুৱাৰীত সেই ঘটনা সংঘটিত হৈছিল অৱশ্যে যুৱতীগৰাকীয়ে এজাহাৰ দিওঁতে কিছু পলম কৰিলে 1 মাৰ্চত এজাহাৰখন দিছে আৰু যুৱক দুজনক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সেই যুৱক দুজনৰ নাম হৈছে চন্দন মহন্ত আৰু ৰোহন আলী পল্টন বজাৰ আৰক্ষীয়ে কৰায়ত্ব কৰি বৰ্তমান আৰক্ষী থানাত সোধপোছ চলাই আছে এই যুৱক দুজনৰ ওপৰত লগতে এই ঘটনা সন্দৰ্ভত আন এগৰাকী যুৱতীৰ নামো চৰ্চালৈ আহিছে যুৱতীগৰাকী এই ভুক্তভোগী যুৱতীগৰাকী অকলে নাছিল আন এগৰাকী যুৱতীও আছিল বুলি কোৱা হৈছে কিন্তু সেই আনগৰাকী যুৱতীয়ে তাৰ পৰা পলায়ন কৰে কোনোমতে সেই আন যুৱতীগৰাকী ৰক্ষা পৰে কিন্তু তাৰ বিপৰীতে এই যুৱতীগৰাকীক এওঁলোকে টাৰ্গেট কৰি লয় এই পাখণ্ড দুটাৰ নাম চন্দন মহন্ত ৰোহন আলী বুলি কোৱা হৈছে যুৱতীগৰাকীৰ তৰফৰ পৰা এয়া এজাহাৰ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ ওপৰতো সোধপোছ কৰি আছে আৰক্ষীয়ে বহু তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰি আছে এওঁলোকে আগতেও এনে ধৰণৰ কাম কৰে নেকি কাৰণ হোটেল ৰশ্মিৰ সৈতে আমাৰ সাংবাদিকে যেতিয়া কথা পাতিছিল তাত চন্দন মহন্তৰ প্ৰসংগ উত্থাপন হ'ল চন্দন মহন্তৰ কথা হোটেলখনৰ যিগৰাকী কৰ্মচাৰী তেওঁ সদৰি কৰিলে যে আগতেও হেনো তাত তেওঁ যুৱতী লৈ যায় আৰু সেই হোটেলখনত নিজৰ প্ৰেয়সীৰ বাদেও আন যুৱতী লৈ যোৱা বুলি চন্দন মহন্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে বাকি সকলো বাৰু আৰক্ষীয়ে চাব তদন্তৰ আওতাত সকলো পৰিব কিন্তু এই জঘন্য ঘটনাৰ পাছত এতিয়া যুৱতী বা মহিলা বা যিকোনো লোকৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন হৈছে লগতে এই হোটেলবোৰৰ ক্ষেত্ৰতো বহুখিনি প্ৰশ্ন উত্থাপন হৈছে এতিয়া সঁচাকৈ এই ঘটনা সন্দৰ্ভত এওঁলোক দুজনকে কৰায়ত্ব কৰি আৰক্ষী ক্ষান্ত থাকিব নে হোটেল কৰ্তৃপক্ষও তদন্তৰ আওতালৈ আহিব হোটেললৈ যুৱতী লৈ গৈছিল দুজন যুৱকে যদি সঁচাকৈ ভাঙৰ বা খুৰাৰ নিচাত মাতাল হৈ আছিল তেনেহলে অস্বাভাৱিক আচৰণ হয়তো যুৱতীগৰাকীয়ে কৰাৰো থল থাকে হোটেল কৰ্তৃপক্ষই সেইবোৰ চোৱাচিতা কৰা নাছিল নেকি বা তেওঁলোকে কৈছে অৱশ্যে পৰিচয় পত্ৰ বা আন তথ্য পাতিবোৰ সংগ্ৰহ কৰিছিল বুলি সেইখিনি দাবী কৰিছে হোটেলখনৰ কৰ্তৃপক্ষই কিন্তু তাৰ বাহিৰেও দুজন যুৱকৰ সৈতে এগৰাকী যুৱতী যেতিয়া এখন হোটেলত অকলে প্ৰৱেশ কৰে তেতিয়া অলপ হলেও সন্দেহৰ ভাৱ জাগি নুঠিল নেকি হোটেল কৰ্তৃপক্ষৰ সেই প্ৰশ্নবোৰ এতিয়া আহিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া এখন মজবুত কেছ ডায়েৰী আৰক্ষীয়ে লিখিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে কিন্তু আমি পুনৰ কওঁ যে গুৱাহাটী মহানগৰীত এই ঘটনাবোৰ এতিয়া একেবাৰে সাধাৰণ ঘটনালৈ পৰ্যবেক্ষিত হৈছে সেয়েহে যুৱতী আৰু মহিলা বা কিশোৰীসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন বাৰে বাৰে উত্থাপন হৈ থাকে আৰক্ষীয়ে সেই কথাটোৱে সদৰি কৰিছে যে যিমানেই যি চিনাকি ব্যক্তি নহওক কিয় অলপ সাৱধান হ'ব লাগে প্ৰতিগৰাকী যুৱতী বা কিশোৰী ঘৰৰ পৰিয়ালৰ বাদে আন লোকৰ সৈতে কৰবাত ফুৰা চকাত
বা ক'ৰবাত যোৱাৰ ক্ষেত্ৰত অলপ নিজেও সাৱধান হ'ব লাগে অলপ বিষয়বোৰ চালি জাৰি চাব লাগে বা অচিনাকি বা চিনাকি যদি কোনো ব্যক্তিয়ে এনেধৰণে হোটেললৈ লৈ যাব বিচাৰে তেতিয়াও তাত অলপ তীক্ষ্ণ দৃষ্টি দিব লাগে প্ৰতিগৰাকী যুৱতী কিশোৰী বা মহিলাই সেই কথা উল্লেখ কৰা হৈছে আৰক্ষীৰ তৰফৰ পৰা আৰু স্বাভাৱিকতে এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ বিষয় সেয়েহে আশা কৰিছোঁ আৰক্ষীৰ তদন্ত সঠিক দিশত আগবাঢ়ক আৰু প্ৰকৃত তথ্যবোৰ উৎঘাটন হওক আৰু চন্দন মহন্ত আৰু ৰোহন আলীৰ ওপৰত বৰ্তমান জেৰা চলাই আছে আৰক্ষীয়ে পৰৱৰ্তী সময়ত অধিক তথ্য সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট